নমস্কাৰ, দানিছ প্লাছৰ সমুদসকলক স্বাগতম জনাইছো। আৰু এই মুহূৰ্তত আমি ভবানীপুৰ সৰ্ব সমষ্টিত আছো আৰু ভবানীপুৰ সৰ্ব সমষ্টিত ইতিমধ্যে আহি উপস্থিত হৈছে আৰু মিটিং কৰিলে আৰু মিটিঙৰ পিছতে তেওঁলোকে ইতিমধ্যে আহি পাইছে। দাদা, ভবানীপুৰ সৰ্ব সমষ্টিত ইতিমধ্যে মনোৰঞ্জন দাৰ যি নিৰ্বাচনৰ প্ৰচাৰ, এই প্ৰচাৰত হাজাৰ হাজাৰ মানুহ একলগ হোৱা পৰিলক্ষিত হৈছে। কেনেকুৱা? যোৱাকালি আপোনালোকে দেখিলেই ভৱানীপুৰ সমষ্টিত হিমন্ত বিশ্ব শৰ্মাৰ শোভাযাত্ৰাৰ সময়ত জুবিনদাৰ ন্যায় বিচাৰি যেতিয়া মানুহ ওলাই আহিলে এখন ফালি পেলাই দিয়া হ'ল। এয়াই তেওঁলোকৰ মানসিকতা, এয়াই তেওঁলোকে এনেকে সমাজখনক ফালিছে, ভাঙিছে আৰু সাম্প্ৰদায়িকতাৰ বিষপাস্ত্ৰ বিয়পাই দিছে। জুবিনদাৰ আদৰ্শকেতো হত্যা কৰিছে, জুবিনদাৰ আদৰ্শক এনেকৈ ফালি পেলোৱা হৈছে, জনগণৰ হৃদয়ৰ পৰা মুচি দিব খুজিছে, ফালি পেলাব খুজিছে। সেইকাৰণে আজিলৈকে ন্যায় দিয়া নাই আৰু জনগণক কৈছিলে যে ন্যায় নিদিলে ভোট দিব নালাগে। গতিকে আহ্বান জনাইছো যাতে ৰাইজে মুখ্যমন্ত্ৰীৰ কথা শুনে। বিৰোধী ৰাজনৈতিক শক্তিসমূহ ঐক্যবদ্ধ হোৱাৰ কাৰণে জনগণৰ আহ্বান আছিল আৰু সেই কথা নিৰ্বাচনৰ আগে আগে ইতিমধ্যে সম্পন্ন হৈছে। আৰু আজি আমি প্ৰথমবাৰৰ কাৰণে নিৰ্বাচনী প্ৰচাৰ সভাত গৌৰৱ গগৈ ডাঙৰীয়া মই আজি একেলগে অংশগ্ৰহণ কৰিছো। ইয়াত এই সমষ্টি সৰভোগ ভৱানীপুৰ সমষ্টিৰ যিগৰাকী প্ৰাৰ্থী CPIM দলৰ আমাৰ বিৰোধী মিত্ৰজোঁটৰ ঐক্যবদ্ধ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াৰ হৈ প্ৰচাৰ চলাবলৈ আমি আহিছো। আৰু আমি এই প্ৰচাৰ সভাত যিটো জনগণৰ ব্যাপক উৎসাহ দেখিছো, যি ধৰণৰ সমৰ্থন, এইটোৱে আমি সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত যিটো বিগত সময়ছোৱাত পৰিৱৰ্তনৰ নাম লৈ চৰকাৰলৈ আহি অসমত এক ভয়াৱহ পৰিৱেশ সৃষ্টি কৰা বিজেপি দলৰ পৰা পৰিত্ৰাণৰ এক শক্তিশালী বাৰ্তা বা ইংগিত বহন কৰিছে। পৰিত্ৰাণৰ এই গোটেই ধুমুহাজাক আজি এক চুনামিত পৰিণত হৈছে আৰু সেইকাৰণে সকলো প্ৰান্ততে সৰভোগতো মানুহৰ বিপুল জনসমৰ্থন, হাজাৰ হাজাৰ জনতাৰ ইয়াত সমাৱেশ ঘটিছে। গতিকে মই আশা ৰাখিছো জনগণে এইবাৰ অতদিনে কৰি অহা অন্যায়ৰ এক শক্তিশালী উত্তৰ দিব। ন্যায় প্ৰতিষ্ঠাৰ যাত্ৰা, ন্যায় আমাক লাগে এইকাৰণে কাৰণ 53 বছৰ অবৈধ বিদেশী বোজা অসমক জাপি দিছে। 50,000 বিঘা মাটি জনজাতীয় আবেষ্টনী, জনজাতীয় ৰাইজৰ ষষ্ঠ অনুসূচীৰ অন্তৰ্গত মাটি বহুজাতিক বনীয়া পুঁজিপতি গোষ্ঠীৰ হাতত অৰ্পণ কৰিছে আম্বানী, আদানী, ৰামদেৱ, গডৰেজৰ দৰে। যি সময়ত 8 লাখ আমাৰ অসমৰ খিলঞ্জীয়া মানুহৰ তেওঁলোকৰ মাটি ভেটি নাই, মুকলি আকাশৰ তলত থাকিব লাগে, তাৰপিছত আকৌ বহুজাতিক কোম্পানীক মাটি দিছে। আমাৰ সম্পদ দিনে দিনে লুণ্ঠন চলি আছে, কেৱল মাত্ৰ এতিয়া পানীহে বাকী আছে। পানীৰ ওপৰতো প্ৰসংগলৈ আহি গৈছো, জুবিনদাৰ যেতিয়ালৈকে ন্যায় দিব নোৱাৰে ৰাজনীতি নকৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া, এই ক্ষেত্ৰত কি? নহয়, হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে নিৰ্বাচনৰ আগত জুবিন গাৰ্গৰ হত্যাৰ ন্যায় দিব নোৱাৰিলে আমাক ভোট দিব নালাগে। এতিয়া ৰাইজে সেই কথাৰ উত্তৰ দিব লাগে। জনগণক আহ্বান জনাইছো, মুখ্যমন্ত্ৰীয়ে যি আহ্বান আপোনালোকক জনাইছে সেইটো আপোনালোকে পালন কৰিব লাগে আৰু নিৰ্বাচনত শক্তিশালী বাৰ্তা দিব লাগে যে জুবিন গাৰ্গক এই যিটো হত্যা, যিটো অসমৰ জাতীয় জীৱনৰ স্বাভিমান, সেইগৰাকী সুপৰিকল্পিতভাৱে যেনেকৈ তেওঁলোকৰ চৰকাৰৰ দিনত বা তেওঁলোকৰ পৰোক্ষ উচতনিত বা উদ্যোগতেই এই হত্যা বা মৃত্যুৰ মুখলৈ গতি কৰিলে, তাৰ উত্তৰ এবাৰ নিৰ্বাচনত দিব লাগে। কাৰণ তেওঁলোকৰ কাম কাজেটো প্ৰমাণ কৰিছে যে জুবিনদাৰ প্ৰতি তেওঁলোকৰ সদ্ভাৱ নাই, আদৰ্শটোৰ প্ৰতিও নাই। সেইকাৰণে মোদী আৰু অমিত শ্বাহ অসমলৈ অহাৰ পিছতো সমাধিলৈ যোৱা নাই, নাম এবাৰো লোৱা নাই, আজিলৈকে ভাৰত ৰত্ন দিয়া নাই, আনকি মই এটা কথাও তেওঁলোকে দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই, আনকি সমাধি ক্ষেত্ৰ আজিলৈকে ভালকে বনোৱা নাই। গতিকে এতিয়া বিভিন্ন বিষয় আছে, মূল্য বৃদ্ধি হৈছে, কৰকাতলৰ বোজা চাৰিওফালে, টোল গেট 27খন হৈছে, তাৰ উপৰিও বিভিন্ন এতিয়া নিবনুৱা মানুহৰ সংখ্যা 34,000 35,000 হ'ল। 6 জনগোষ্ঠীৰ জনজাতিকৰণ নহ'ল, অসম চুক্তি 6 নম্বৰ দফা কাৰ্যকৰী নকৰিলে, 56 বছৰ অবৈধ বিদেশী বোজা জাপি দিছে, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ কৰা নাই, বানপানী গৰাখহনীয়া সমস্যাৰ সমাধান কৰা নাই, শিক্ষা, স্বাস্থ্য এইবোৰ খণ্ডত তথৈবচ অৱস্থা, 2,16,000 কোটি টকাৰ ঋণৰ বোজা, জনকল্যাণকামী আঁচনিসমূহ দিবলৈ যাওঁতে মহিলাসকলক মাতি আনি বিজেপিৰ সভাসমূহত অংশগ্ৰহণ কৰোৱাইছে। এই সভাসমূহত বহু মহিলাৰ মৃত্যুমুখত পৰিছে। লগে লগে এই যিটো তেওঁলোকক জনকল্যাণকামী আঁচনিসমূহৰ ধন, জনতাৰ ধন, এই ধনবোৰ দিয়াৰ সময়তো তেওঁলোকক যেনেকৈ আনি পিনি তেওঁলোকক যিটো অত্যাচাৰ কৰা হৈছে, সেইটো তেওঁলোকৰ প্ৰতি অৱমান, তেওঁলোকৰ স্বাভিমানৰ প্ৰতি অৱমান। জাতীয় মন্ত্ৰীৰ পৰা আৰম্ভ কৰি যিসমূহ বাংলাদেশৰ কথা কয়, উচ্ছেদৰ কথা কয়, এই ক্ষেত্ৰত দেখা গৈছে যে কেনেকুৱা ধৰণৰ ভূমিকা আপোনালোকে পালন কৰিছে?
অবৈধ বিদেশীৰ লগত তেওঁলোকৰ সম্পৰ্ক আছে সেইটো কথা ইতিমধ্যে প্ৰমাণ হৈছে আৰু সাম্প্ৰদায়িক শক্তিৰ লগত তেওঁলোকৰ গোপন বুজাবুজি আছে। AIDF-ক যেতিয়া তেওঁলোকৰ চহী লৈ তেওঁলোকৰ মিত্ৰ দল AGP-য়ে যেতিয়া টিকেট দিব লগা হ'ল তেতিয়া প্ৰমাণ হৈ গ'ল যে তেওঁলোকৰ যিটো গোপন নীতি